হাই গাইজ, তো আজি আমি চাওক তিনি ফ্ৰেণ্ড মিলি আহিছোঁ বেংগলোৰৰ মানে ভিলেজ এৰিয়াটো চাবলৈ। তো আজি আপোনালোকক দেখুৱাম ইয়াতে ভিলেজ এৰিয়া বেংগলোৰৰ কেনেকুৱা হয়। তো চাওক চাৰিওপিনে কিন্তু একদম জংঘলে বন জংঘলেৰে ভৰা। আৰু এইপিনে চাওক কিবা এটা ঘাঁহৰ খেতি কৰিছে। তো আপোনালোকে চিনি পায়নে নাই? চাওক মোৰ পিছফালে যিটো চাইছে এইটো কিবা ধৰণৰ ঘাঁহ না কি বুজি নাপাওঁ। আৰু ইফালে ইফালে আছে চাওক কিমান ডাঙৰ ডাঙৰ ঘাঁহ। আৰু এটা কথা মোৰ কিন্তু চাৰিওপিনে কিন্তু মই যিটো জাগাত আছো বৰ্তমান এইটো কিন্তু এটা আমৰ বাগান হয়। তো এই আম গছৰ বাগানত কিন্তু আমি ফুৰিবলৈ আহিছোঁ। তো বৰ্তমান কিন্তু আন চিজন, সেইবাবে কিন্তু আম নাই, কিন্তু আপোনালোকক গছটো দেখুৱাবলৈ পাৰিছোঁ। এই পিছত চাওক গছ পিছফালে আছে, এই চাওক ঘাঁহবিলাক লাৰি আছে। এই মোৰ ফ্ৰেণ্ডটো চাইছে এইবিলাক কি ঘাঁহ, মানে ইমান জাগা মানে ঘাঁহৰ খেতি কৰিছে 100 বিঘা 200 বিঘা এনেকুৱা কৰি। এই বেংগলোৰৰ মানুহে মানে এনেকুৱা ঘাঁহৰ খেতি কৰে। তো যিজন মালিকে ঘাঁহটো বনিছে একচুৱেলি তেওঁৰ ঘৰত তেনেকুৱা গৰু ম'হ নাই, আচলতে এইবিলাক কি কৰে নাজানো। তো চাওক এইটো হ'ল আম গছ। তো আৰু মোৰ পিছপিনে দুনিয়াৰ এই চাওক এইপিনে জংঘল আছে, সেইকাৰণে নাযাওঁ। তো পিছফালে চাই আছে আমৰ গছ। তো চিজন আহিলে কিন্তু এইবিলাক গছত বহু আম লাগে। তো সেই আমবিলাক কিন্তু আমাৰ কিন্তু অসমলৈ যায়। আৰু এতিয়া আমি যাই আছো অলপ দূৰত। এতিয়া মানে আমাৰ গাঁৱত যেনেকুৱা চাওক, মই কিন্তু বৰ্তমান পাথৰৰ ওপৰত উঠিলোঁ। এনেকুৱা জেগা চাওক, ইয়াতে অলপ ঘূৰিম। আৰু এইপিনে যে বগা বগা ঘৰটো দেখা পাইছে, তো এইপিনে কিন্তু আছে আমাৰ কোম্পানী। তো একচুৱেলি বেংগলুৰুত আমি আহিছোঁ কোম্পানীত কাম কৰিবলৈ। তো আমাৰ কোম্পানীৰ যিটো লোকেশ্যন হয়, তো ইয়াৰ পৰা আপোনালোকক সকলো মানে তথ্য জনাই দিম। তো আপোনালোকে যদি বেংগলোৰত কাম কৰিবলৈ আহিব পাৰে, তো বঢ়িয়া জেগা। তো এনেকুৱা জেগাত আমি ঘূৰোঁ। আৰু সেইপিনে বগা বগা চাইছে যে সেইখনে হৈছে মোৰ কোম্পানী। আমি সেই কোম্পানীটোত বৰ্তমান জব কৰি আছোঁ। এইটো যে জনাই দিম। তো সেই আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। A to Z সকলো আপোনালোকক বুজাই দিম। তো আজি আমাৰ মানে উৎসৱ আছে। আমাৰ এই যিটো কোম্পানী মই পিছফালে চাইছে, এই কোম্পানীটোত জব কৰিলে মাহত 4টা উৎসৱ পাব, মানে 4টা বন্ধ পাব মাহত। আৰু এটা মাহত 26টা ডিউটি কৰিব লাগিব। তো তাৰ বিনিময়ত আপোনালোকে পাব 18,000 টকা। আৰু বোনাছ এক্সট্ৰা কিবা কিবি আছে। আৰু যদি নাইট কৰে, নাইটত পাব এক্সট্ৰা 100K পাৰ ডে। তো আমি বৰ্তমান আছো কি হস্কটৰ পৰা কিমান দূৰত আছো ৰে? 15 কিলোমিটাৰ মান দূৰত আছো হস্কটৰ পৰা। তো আমাৰ কোম্পানী এইটো কোম্পানী মেইন গেট সমুদ্ৰা লজিষ্টিক পাৰ্ক বুলি ক'লেই হস্কটৰ পৰা আহিব পাৰিব। তো অসমৰ পৰা যদি আহিব বিচাৰে, তো ডাইৰেক্টলি আমাৰ বেংগলুৰু SMBT ট্ৰেইনত আহিব লাগিব। তো বেংগলুৰু SMBT ষ্টেচনত আহি অসম বা ৱেষ্ট বেংগলৰ পৰা যদি আহে, তো বেংগলুৰু SMBT ষ্টেচনত আহিব লাগিব। SMBTৰ পৰা বেংগলুৰু SMBTৰ পৰা আপোনালোকে হস্কট বুলি ক'ব, বাছত আহি যাব। 317 বুলি বাছৰ নম্বৰ হয়, মই কিন্তু প্ৰত্যক্ষ কৰা নাই। তো আপোনালোকে হস্কট বুলি ক'লে সকলোৱে চিনি পাব, পপুলাৰ জেগা হয়। আৰু হস্কটৰ পৰা আপনার के सत्य हो रहा नहीं तो फैक्ट्री गेट बोलेगा तो सब आदमी को मालूम आएगा। तो थोड़ा थोड़ा हिंदी इतना नहीं आती है, तो मैं অসমীয়াতে কৈ দিওঁ। ফেক্টৰী গেট আহিলে তাৰ পৰা কিন্তু আমাৰ এই সমুদ্ৰা বুলি ক'লে সকলো CNG গাড়ী আছে, CNG গাড়ীত আপোনালোকে আহিব পাৰিব। মাত্ৰ ফেক্টৰী গেটৰ পৰা ল'ব কিমান 20 টকা ভাড়া। 20 টকা ভাড়া দি কিন্তু আমাৰ ডাইৰেক্টলি সমুদ্ৰা লজিষ্টিক পাৰ্কৰ সন্মুখত নামিব পাৰিব। এতিয়া আহি কোনোবাক লগ ধৰিও আহিব পাৰে, নাইবা আপুনি
আপুনি আহে কোনোবাক যদি লগ নধৰি অকলে আহে তো অকলে নাহিব, কিন্তু ইয়াতে আহিলে 4-5জন লগ হৈ আহিব, কাৰণ ইয়াতে ৰুমৰ ভাড়াটো অলপ বেছি হয়। তো বেংগলোৰ এৰিয়াত যিকোনো ঠাইত আপোনালোকে ৰুম ভাড়াত নলয় কিয়, তো ইয়াত ৰুম ভাড়াত ল'লে কিন্তু ৰুমৰ ফেচিলিটি ভালে পাব, কিন্তু এডভান্সটো কৰিব লাগিব। এডভান্সটো বাধ্যতামূলক। তো 10,000 টকা এডভান্স কৰিব লাগিব, আৰু ৰুমৰ ভাড়া আপোনাৰ 3-4 হাজাৰ পৰা ষ্টাৰ্ট হয়। ভাল ফেচিলিটি, ভাল ডাঙৰ ৰুম লৈ চাইজ লৈ 8-10 হাজাৰ টকালৈকে ৰুম পাব। তো যিবিলাক নেকি 3-4 হাজাৰ টকাত ৰুম পাব, তো সেই ৰুমত কিন্তু 3-4জনে মানুহ থাকিব পাৰিব, আৰু যিটো নেকি 8ৰ পৰা 10 হাজাৰ টকা ল'ব, সেইটো ৰুমত কিন্তু 8জন বা 10জন মানুহ থাকিব পাৰিব। তো এজন মানুহৰ 1,000 টকা কৰি ভাড়া মাহত পৰিব। সকলো খৰচ A to Z কৈ দিলোঁ, আৰু ভাড়াটো আপোনালোকে জানে না নাই, তথাপি মই জনাই দিওঁ। ডাইৰেক্ট কিন্তু অসমৰ পৰা যদি আহে ট্ৰেইনত জেনেৰেলত 6ৰ পৰা 700 টকা যাব, আৰু যদি ৰিজাৰ্ভেশ্যনত আহে তেনেহ'লে 1100 টকা যাব। এক্সট্ৰা প্লাছ আপোনাৰ যিটো খোৱা খৰচ আছে 3 দিনৰ বাবে, খৰচটো আপোনালোকে 2,000 পাৰে 3,000 পাৰে লৈ আহিব পাৰে। আৰু চাওক, মই কিন্তু মোৰ চাৰিওফালে মোৰ কেমেৰাটো ঘূৰাই দেখাই দিছোঁ। খুবেই ধুনীয়া ভিউ। সিফালে কোম্পানী, আর আমার কোম্পানির ভিতৰত এই আজি অলপ বতৰটো সেমেকা সেমেকা, বৰষুণ হওয়া সম্ভাৱনা আছে। আমার কোম্পানিত কিন্তু এটা কামে নহয়, বিভাগেতে 4-5টা বিভাগ আছে। তো আমি যেটো বিভাগত কাম কৰোঁ, তো সেইটো বিভাগ হ'ল আপোনাৰ ব্লিংকিট বুলি কয়। তো ব্লিংকিট হৈছে এটা কোম্পানী বা এটা এপছৰ নাম। তো ব্লিংকিট প্লে ষ্টৰত চাৰ্চ মাৰিলেও পাই যাব। এইটো হ'ল যেনেকুৱা আপোনালোকে ফ্লিপকাৰ্ট, মিছো, মান্ত্ৰা, এমাজন পৰা আপোনালোকে অনলাইন মাৰ্কেটিং কৰিব পাৰে, তেনেকুৱা এটা মাৰ্কেটিং আমাৰ এই কোম্পানীত ব্লিংকিট তাৰ নাম। তো ব্লিংকিট এতে মাত্ৰ 10 মিনিটৰ ভিতৰত কিন্তু আপোনালোকে অনলাইনত যিকোনো সামগ্ৰী অৰ্ডাৰ কৰিব পাৰে, আৰু সেই সামগ্ৰীবিলাকৰ যিটো নেকি প্ৰচেছ আছে, সেই প্ৰচেছবিলাক আমি ইয়াতে কৰোঁ। তো এইটো কোম্পানীত কাম কৰিবলৈ হ'লে কিন্তু লেখা পঢ়া মানে 10 পাছ হ'বই লাগিব। ইংলিছ মানে ৰিডিং কৰিব পৰা হ'ব লাগিব। বেছিভাগ এতে ডিভাইচ আৰু কম্পিউটাৰত কামবিলাক হয়। আৰু যদি লেখা পঢ়া নাথাকে একেবাৰে, তো লোডিঙৰ কামত আপোনালোকে কৰিব পাৰিব। লোডিঙৰ কামত যদি সোমায় তেনেহ'লে আৰু লেখা পঢ়াৰ প্ৰয়োজন নাই। দৰমহাটো ছেমে হ'ব। আৰু এতে যিটো ব্লিংকিটত পিকাৰ যিটো ডিপাৰ্টমেণ্ট আছে, এইটো ডিপাৰ্টমেণ্টত যদি আপোনালোকে কাম কৰে, এইটো 25ৰ পৰা 30 হাজাৰলৈকে নে আপোনালোকে দৰমহা পাব পাৰে। কিন্তু এই পিকাৰৰ কামটো হ'ল পইণ্ট ছিষ্টেম, সেইটো আহিলেই গম পাব। বুজাই এতিয়া মোবাইলত বুজাই দিলে আপোনালোকে বুজি নাপাব, আহিলে নিশ্চয় এতে গম পাব। আৰু ফাৰ্ষ্ট জইনিঙৰ সময়ত আপোনালোকে কিন্তু 10 মাৰ্কৰ এটা পৰীক্ষাও দিব লাগিব। ফৰ্ম এটা ফিল আপ কৰি জমা দি কিনে 10 মাৰ্কৰ এটা পৰীক্ষা হ'ব। পৰীক্ষাত পাছ কৰিলে ভাল জব পাই যাব। তো আজিৰ কাৰণে মানে ৰাখিলোঁ, বাই বাই। তো আকৌ লগ পাম নেক্সট আন এটা ভিডিঅ'ত। তো যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা নিত্য নতুন আপডেট পোৱাৰ কাৰণে। তো আজিৰ কাৰণে মানে বাই বাই।